গছপুলি ৰুই ভাল পোৱা গেলাবিলৰ ভাৰত বৰা। লকডাউনৰ সময়ত ঘৰতে আছিলোঁ, তেতিয়া মই কৃষ্ণচূড়া গুটি নিজে পচাই ৰুইছিলোঁ। এজন প্ৰকৃতিপ্ৰেমী যুৱক, নাম তেওঁৰ ভাৰত বৰা। গেলাবিল অঞ্চলৰ যুৱকজনে বিগত কৰোনা মহামাৰীৰ লকডাউনৰ সময়ৰ পৰাই তেওঁ গেলাবিল অঞ্চলত আজৰি সময়ত ৰোপণ কৰি গৈছে কৃষ্ণচূড়া, এজাৰ আৰু সোণাৰু গছৰ পুলি। আপোনালোকে নিজে দেখিছে দলঙৰ তলত ৰোৱা গছবিলাক দলঙৰ ওপৰলৈকে উঠিছে, আপোনালোকে নিজে দেখিছে। গতিকে মই ভাবোঁ ইয়াত অকল কৃষ্ণচূড়া নহয়, সোণাৰু ৰুইছোঁ, এজাৰ ৰুইছোঁ। এতিয়া 100 পুলি মোৰ কমপ্লিট ইয়াত জিলে। কাৰোৰে পৰা সহায় নোলোৱাকৈ একমাত্ৰ নিজৰ গাঁঠিৰ ধন ভাঙি গেলাবিল চাৰিআলিৰ পৰা দৈয়াং নদীৰ দুয়োপাৰলৈকে তেওঁ বৰ্তমান সময়লৈকে যথেষ্ট সংখ্যক গছপুলি ৰোপণ কৰিলে। ভাৰত বৰাই ৰোপণ কৰা গছপুলিৰ অধিকাংশ পুলিয়ে ডাঙৰ হ'ল, যাৰ বাবে গেলাবিলৰ পথৰ দাঁতিত গঢ় লৈ উঠিছে সেউজ তথা নান্দনিক পৰিৱেশ। গেলাবিলৰ চৌদিশে এতিয়া কৃষ্ণচূড়াৰ কিৰিলি। গেলাবিলৰ নান্দনিক পৰিৱেশ সকলোৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মই আহ্বান জনাওঁ, মানুহৰ ওচৰতো চবৰ ওচৰতে পইচা আছে, এটা গছপুলি কিনিব পৰা সমৰ্থ আছে। গতিকে আপোনালোকে নামঘৰত ৰুৱক, ভাল ভাল গছ ৰুৱক, স্কুলত ৰুৱক, তেতিয়া অন্ততঃ সজাগতাটো বাঢ়িব, সকলো বাঢ়িব। আৰু স্কুলবিলাকৰ এতিয়া শিক্ষকসকলে অন্ততঃ ল'ৰা ছোৱালীক সেইটো ক'ব লাগে যে গছপুলি যেতিয়া দেওবাৰ এটা পালে ৰুবি, বা কিবা আমাৰ উৎসৱ পাৰ্বণবিলাকত ৰুবি, জন্মদিনত ৰুবি, সেইটো ক'ব পাৰে। যুৱকজনৰ আহ্বান, অকল পৰিৱেশ দিৱস বুলি এটা দিন গছপুলি ৰুই ফটো তুলি সামাজিক মাধ্যমত দিলেই নহ'ব। বৰ্তমান সময়ত জলবায়ুৰ যি পৰিৱৰ্তন আৰু উৎকট গৰম, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে মাজে সময়ে গছপুলি ৰুব লাগে। বিশ্ব পৰিৱেশ দিৱস বুলি 5 জুনটোক মানুহে ভাবে অকল যে 5 জুনৰ দিনাখনে গছপুলি ৰুব লাগে বা ফটো আপডেট দিব লাগে সামাজিক মাধ্যমত, সেইটো নহয়। পহিলা বহাগৰ পৰাই গছপুলি মই ৰুবলৈ আৰম্ভ কৰোঁ। মই ৰুওঁ, বুদ্ধ পূৰ্ণিমা সেইবিলাক স্পেচিয়েল ডেটবিলাকত মই ভালকৈ ৰুওঁ।